প্রশাসন কি বিরোধী হুজুর প্রশাসন কি বিরোধী হুজুর নো ক্ষমতা নো রে ধেমাজি চিলাপথাৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী গণসমাৱেশ আৰু জনজাতিকৰণৰ দাবীৰে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখাইছোঁ। ধেমাজি চিলাপথাৰত সৰু ধেমাজি আৰু ডিব্ৰুগড় কোচ ৰাজবংশী ছাত্ৰ সন্থা, আক্কাচু আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত বিশাল প্ৰতিবাদী গণসমাৱেশ তেওঁলোকে এয়া কাৰ্যসূচী ৰূপায়ণ কৰি আছে। জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা আৰু পৃথক কমতাপুৰ ৰাজ্যৰ ঘোষণা কৰা আৰু কেৰলৰ লগত শান্তি চুক্তি যি আলোচনা কৰাৰ দাবীৰে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখাইছোঁ। এয়া হৈছে চিলাপথাৰৰ পৰিৱেশ আৰু চিলাপথাৰত এনেধৰণে সকলো ৰাইজ আহি একত্ৰিত হৈছে। কোচ ৰাজবংশীৰ ৰাইজ আহি এনেধৰণে একত্ৰিত হৈছে। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখাইছোঁ। তেওঁলোকে নো এছ টি নো ৰেছ যি শ্লোগান, এই শ্লোগান তেওঁলোকে দিছে আৰু জাতীয় সাজপাৰ পৰিধান কৰি এনেধৰণে তেওঁলোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে মোৰ সতীৰ্থ হৈ পৰিৱেশটো দেখাইছে। চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ইতিমধ্যে তেওঁলোকে কোচ ৰাজবংশীৰ ৰাইজ একত্ৰিত হৈছে। আমি পোনপটীয়াকৈ তেওঁলোকৰ নেতৃত্বৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে জনজাতিকৰণক লৈ চৰকাৰক এই মুহূৰ্তত কি সকিয়নি দিব বিচাৰে। হয়, আমি আজি বিগত 30-35 বছৰৰ পৰা কোচ ৰাজবংশীসকলে যি জনজাতি কমতাপুৰ ৰাজ্যৰ কাৰণে আমি যি দাবী কৰি আছিলোঁ, সেইমতে আমাক 1996 বছৰত যি জনজাতিকৰণ দি পুনৰ ছমাহৰ পিছত কৰ্তন কৰিলে, তাৰ কাৰণে আমি অতি ক্ষোভিত আৰু লজ্জিত হৈছোঁ। কাৰণ চৰকাৰে আমাৰ গোটেই জাতিটোক আমাক অপমান কৰিছে। গতিকে আমি যি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে 10 বছৰ আমি চালোঁ, কেন্দ্ৰীয়ত 15 বছৰ হ'বলৈ গৈ আছে। গতিকে তৎসত্ত্বেও যদি অহা 25 নৱেম্বৰৰ ভিতৰত যদি আমাৰ কোচ ৰাজবংশীসকলক বিভক্ত কৰি পুনৰ অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলক জনজাতি দি বাকীসকলক যদি জনজাতিৰ পৰা বিৰত ৰাখিব বিচাৰে, গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ জাতিটোক যাতে দুভাগ তিনিভাগ নকৰি একটা পদ্ধতিৰে 1996 চনত দিয়া জনগোষ্ঠী যি আমাক মৰ্যাদা দিছিলে সেই মৰ্যাদা আমাক পুনৰ ঘূৰাই দিব লাগে। অন্যথা কিন্তু চৰকাৰৰ নিষ্ঠা নাই। কাৰণ আমি বহুত চৰকাৰৰ মিছা কথাত আমাৰ কোচ ৰাজবংশীসকল বহুত সহজ হ'ল। গতিকে বহুত মিছা কথাত আমি সহজে আমি তেখেতলোকৰ কথালোকত সহযোগ কৰিছিলোঁ। আমাৰ ৰাইজে তেখেতলোকক সহযোগ কৰি ভোট দিছিলে। কিন্তু এতিয়া আমি অনুভৱ কৰিছোঁ সঁচা অৰ্থত কিন্তু আমাক বহুত প্ৰতাৰণা কৰিছে। প্ৰতাৰণা কৰাৰ উদাহৰণ বহুত। সাহিত্য পৰিষদখন গঠন কৰিলে কোনো পৰিসীমা নাই, কোনো ইলেকশ্যন নাই, শক্তি প্ৰদান কৰা নাই। উন্নয়ন পৰিষদখন গঠন কৰিলে প্ৰণৱ নাৰায়ণ দেৱৰ নামৰ এজন ব্যক্তিক অধ্যক্ষ পাতিলে, 30-40% তেখেতে কমিশ্যন লৈ কাম কৰি আছে। আজি পৰ্যন্ত আমি চৰকাৰক অভিযোগ দিছোঁ, মুখ্যমন্ত্ৰীক দিছোঁ, ৰাজ্যিক সভাপতিক দিছোঁ, স্থানীয় বিধায়কক দিছোঁ, জিলা আয়ুক্তৰ যোগেদি দিছোঁ। কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকক কোনো গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াৰ মূলতে হ'ল তেখেতলোকে যে কোচ ৰাজবংশীসকলক একমাত্ৰ যে বৰ্তমান চৰকাৰখনে গুৰুত্ব দিয়া নাই, মাত্ৰ ললিপপ দি পেলাই আমাক ঠগি ডমিনেট কৰি ৰাখিব বিচাৰিছে। আমি কিন্তু এতিয়া কিন্তু জাগ্ৰত হৈছোঁ। চৰকাৰৰ ৰঙা চকু, পুলিচৰ লাঠি কোব, বন্দুকৰ গুলি, কেছ মকৰ্দমা আমি কিন্তু একো নেমানো। আমি কিন্তু ভয়ো নকৰোঁ। আমাৰ স্পষ্ট কথা, যদি 25 তাৰিখৰ দিনাখন যদি আমি কোচ ৰাজবংশীসকলৰ কাৰণে যদি ভাল খবৰ আমি চৰকাৰৰ পৰা নাপাওঁ, আমি কিন্তু অসম বন্ধ দিম। আৰু আমি আশা ৰাখিছোঁ এই ক্ষেত্ৰত কোনোৱে যাতে আমাৰ লগত বিৰোধিতা নকৰে। আমি কাৰো পৈতৃক সম্পত্তি বিচৰা নাই, আমি নিজৰ প্ৰাপ্য অধিকাৰ আমি বিচাৰিছোঁ। এয়া কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে দিয়া এটা অধীনৰ বস্তু। গতিকে আমি চৰকাৰক বিচাৰিছোঁ। গতিকে আৰু যিসকল
অতীততে পৰা ST ভুগি আছে। আমি তেখেতলোকৰ লগত আমাৰ বিৰোধিতা নাই। আমি বহুত আমাৰ সতীৰ্থ বন্ধু আমাৰ ST আছে, তেখেতলোকেও আমাক সমৰ্থন মুকলিকৈ কৰিছে। কিন্তু ৰাজনৈতিক মেৰপাকত পৰি দুই এজন ব্যক্তিয়ে হয়তো বিৰোধিতা কৰি আছে, কিন্তু এই বিৰোধিতাই কিন্তু চৰকাৰে ইচ্ছা কৰিলে এই বিৰোধিতাবোৰ আঁতৰাই কিন্তু আমাৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব পাৰে। বিশেষকৈ কিন্তু কোচ ৰাজবংশীসকলক কিন্তু জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কিন্তু এক চোটাও কিন্তু বাধা নাই। কিয় 1996 চনত দিয়া সকলো কাৰ্য্য আমাৰ ইতিমধ্যে চৰকাৰে জমা দিছে আৰু ৰাজ্যসভাত আমাৰ বিল আছে। গতিকে আমাক জনজাতি চিলাপথাৰত আজিতো আমাৰ 5,000 অধিক মানুহ আমাৰ গোট খাইছে। কাৰণ খেতিপথাৰৰ আজি যদি দিন নোহোৱাহেঁতেন হয়তো আমাৰ 30,000 মানুহ হোৱাৰ এটা হেৰি আছিলে। কিন্তু আজি খেতি বাতিৰ দিন, তথাপি যে আমাৰ এই মানুহখিনি যে আজি ইমান ক্ষোভত জ্বলি ওলাই আহিছে, সেইটোৱে কিন্তু চৰকাৰে অনুভৱ কৰক। কাৰণ ইমান প্ৰখৰ ৰ'দত ঘৰৰ দুৱাৰ এৰি খেতি বাতি এৰি এই প্ৰখৰ ৰ'দত যে জাতিৰ স্বাৰ্থত ওলাই আহিছে, চৰকাৰে যদি ইমানতো যদি বুজি নাপায়, কিন্তু পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি আমাৰ পদক্ষেপ ল'বলৈ আমি সাজু। আৰু ইতিমধ্যে আমি চৰকাৰে যেনেকৈ প্লেনিং কৰি থৈছে, কিন্তু আমিও তেনেকৈ কিন্তু প্লেনিং কৰি থৈছোঁ। আৰু সময়ত কিন্তু চৰকাৰে 25 তাৰিখৰ পিছত গম পাব। ধন্যবাদ। আছিল কোচ ৰাজবংশীৰ নেতৃত্ব। আৰু ইতিমধ্যে তেওঁলোকে চিলাপথাৰৰ যি ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ তেওঁলোকে যি প্ৰতিবাদী বিশাল প্ৰতিবাদী গণসমাৱেশ তেওঁলোকে আয়োজন কৰিছিল। তাৰপিছতে এতিয়া তেওঁলোকে এনেধৰণে যি প্ৰতিবাদী সমদল তেওঁলোকে বাহিৰ কৰা আমি দেখিবলৈ পোৱা হৈছে। অতি শীঘ্ৰে যদি জনজাতিকৰণ তেওঁলোকক মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে অসমত প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিম বুলি ইতিমধ্যে দাখি কৰিছে। আৰু ৰাজ্যৰ কোচ ৰাজবংশীৰ লগতে বাকী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতে এতিয়া এক তিব্বতৰ প্ৰতিবাদী কাৰ্যসূচীলৈ ৰূপান্তৰ হৈছে। আৰু সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ যি মৰ্যাদা বিচাৰিছে। আৰু অতি শীঘ্ৰে যদি মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে ভয়াৱহ অসমত আন্দোলন কৰা হ'ব বুলি ইয়াৰ পূৰ্বে তেওঁলোকে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।